নমস্কাৰ টাইমলৈ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত আন এটা খবৰ লৈ আহিছো চাহ বাগানৰ বসবাস কৰা যিসকল শ্ৰমিক আছে চাহ শ্ৰমিকসকলক ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ভূমিৰ অধিকাৰ প্ৰদান কৰিছে কিন্তু চাহ শ্ৰমিকক ৰাজ্য চৰকাৰে ভূমিৰ অধিকাৰ প্ৰদান কৰা কাৰ্যক অখিল গগৈ বিৰোধিতা কৰিছে এইগৰাকী অখিল গগৈ হয়তো নাজানে যে হেয়া অখিল গগৈ পিতৃৰ মাটি নহয় হেয়া হৈছে চাহ শ্ৰমিকৰ ভূমি গতিকে এইগৰাকী অখিল গগৈ ৰাজনৈতিক কেৰিয়াৰ ইয়াতে খতম প্ৰথমবাৰলৈ তেওঁ বিধায়ক হৈছে আৰু এয়া অন্তিমবাৰলৈ অখিল গগৈ বিধায়ক হৈছে আৰু ৰাজনৈতিক কেৰিয়াৰ গঠন কৰিব নোৱাৰে অখিল গগৈ কেতিয়া চাহ বাগান এলেকাত সম্পূৰ্ণৰূপে নিষিদ্ধ ঘোষণা কৰি অখিল গগৈৰ বিৰুদ্ধে কিয় প্ৰকাশ কৰিছে চাহ মজদুৰ সংঘই কৈছে যে অখিল গগৈ ৰাক্ষসৰ দলৰ হে সভাপতি হ'ব লাগিছিল এগৰাকী বদমাছ হৈছে অখিল গগৈ লৈছে এই মুহূৰ্তত টাইমটো দৰ্শকৰ বাবে এই খবৰ প্ৰচণ্ড ক্ষোভ এইবাৰ অখিল গগৈৰ বিৰুদ্ধে চাহ মজদুৰ সংঘৰ চাহ জনগোষ্ঠী বিৰুদ্ধাচৰণ কৰি ৰুহত অখিল গগৈক নিষিদ্ধ কৰিলে অসমৰ চাহ মজদুৰ সংঘই অখিল গগৈক নিষিদ্ধ কৰিছে অসমৰ চাহ মজদুৰ সংঘই অখিল গগৈ এটা বদমাছ হয় অখিল গগৈ ৰাক্ষসৰ দলৰ সভাপতি হ'ব লাগিছিল অখিল গগৈয়ে চাহ শ্ৰমিকসকলক যি ভূমিৰ অধিকাৰ প্ৰদান কৰিছে সেই ভূমিৰ অধিকাৰ প্ৰদান কৰা কাৰ্য মানি লোৱা নাই ৭৫ বছৰে কোনো এখন চৰকাৰে আমাৰ কথা চিন্তাই নকৰিলে কিন্তু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে অৱশেষত চাহ শ্ৰমিকসকলৰ দীৰ্ঘদিনীয়া দাবী মানি লৈ ভূমিৰ অধিকাৰ প্ৰদান কৰিছে কিন্তু অখিল গগৈৰ বাপেকৰ মাটি নহয় ইয়াত চাহ শ্ৰমিকৰ মাটি অখিল গগৈ ইয়াত বিৰোধিতা কৰিব নোৱাৰে অখিল গগৈ এই ক্ষেত্ৰত কথা কোৱাৰ নৈতিক অধিকাৰেই নাই অখিল গগৈ যি ক্ষেত্ৰত মাত মাতিছে সেই ক্ষেত্ৰত মাত মতাৰে অধিকাৰ নাই চাহ শ্ৰমিকে মাটিৰ পত্তা পাব নালাগে বুলি অখিল গগৈ কোৱা মন্তব্যক তীব্ৰ গৰিহণা দি ক্ষোভ প্ৰকাশ কৰিছে এতিয়া চাহ শ্ৰমিক সংঘই পুনৰ এনে মন্তব্য কৰিলে চাহ শ্ৰমিকৰ সন্মুখত জবাবদিহি হ'ব লাগিব অখিল গগৈ চাহ বাগিচা অঞ্চললৈ আহিলে অখিল গগৈক বান্ধি থম বুলি এক প্ৰকাৰ মন্তব্য কৰিছে চাহ মজদুৰ সংঘই এনেধৰণে ডাঙৰ মন্তব্য কৰিছে আৰু কৈছে যে অখিল গগৈ এয়াই প্ৰথম আৰু অন্তিমবাৰলৈ এমএলএ আৰু অখিল গগৈ আগবাঢ়িব নোৱাৰে ৰাজনৈতিক জগতত অখিল গগৈ যি ৰাজনৈতিক কেৰিয়াৰ গঠন কৰিছিলে সেয়া সম্পূৰ্ণৰূপে শেষ হৈছে এইবাৰে প্ৰথম আৰু এইবাৰে অন্তিম চাহ শ্ৰমিকৰ বাবে ভূমিৰ অধিকাৰৰ বিৰুদ্ধাচৰণ কৰাৰ বাবে অখিল গগৈক এতিয়া সকিয়নি প্ৰদান কৰিছে চাহ মজদুৰ সংঘই চাহ জনগোষ্ঠীয় এলেকাত অখিল গগৈক নিষিদ্ধ ঘোষণা কৰিছে চাহ মজদুৰ সংঘৰ তৰফৰ পৰা আমি পুনৰ জনাইছো এই মুহূৰ্তত ডাঙৰ খবৰ যে চাহ শ্ৰমিকক ইতিমধ্যে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা যেটো বিধানসভাৰ মজিয়াত বিশেষভাৱে এটা বৃহৎ ঘোষণা কৰিছে চাহ শ্ৰমিকসকলৰ বাবে চাহ শ্ৰমিকসকলে এতিয়াৰে পৰা লাভ কৰিছে ভূমিৰ অধিকাৰ প্ৰতিগৰাকী চাহ বাগানত বসবাস কৰা চাহ শ্ৰমিক পূৰ্বতে তেওঁলোকে যেহেতু বাগানৰ মালিকৰ আণ্ডাৰত বা নিৰ্দিষ্ট বাগান কৰ্তৃপক্ষৰ আণ্ডাৰত তেওঁলোকে থাকিব লগা হৈছিল কিন্তু এতিয়াৰে পৰা প্ৰতিগৰাকী চাহ শ্ৰমিকে ভূমিৰ অধিকাৰ লাভ কৰিছে নতুন আইনৰ জৰিয়তে চাহ শ্ৰমিকসকলক ভূমিৰ অধিকাৰ প্ৰদান কৰিছে কিন্তু অখিল গগৈৰ মতে যে কোনো কাৰণত চাহ শ্ৰমিকসকলক ভূমিৰ অধিকাৰ প্ৰদান কৰিব নালাগে অখিল গগৈ শেহতীয়াকৈ যি মন্তব্য কৰিছিল সেই মন্তব্যৰে এক প্ৰকাৰ স্পষ্ট হৈছে যে চাহ শ্ৰমিকক যি ৰাজ্য চৰকাৰে ভূমিৰ অধিকাৰ প্ৰদান কৰিছে তাৰ বিৰুদ্ধাচৰণ কৰিছে অখিল গগৈ কিন্তু অখিল গগৈৰ সেয়া পিতৃৰ সম্পত্তি নহয় এয়া হৈছে চাহ শ্ৰমিকৰ সম্পত্তি গতিকে চাহ শ্ৰমিকৰ মাটি অখিল গগৈৰ বাপেকৰ মাটি হ'ব নোৱাৰে এনে অৱস্থাত অখিল গগৈয়ে পুনৰবাৰ যদি এনেধৰণৰ মন্তব্য কৰে তেনেহ'লে জবাবদিহি হ'ব লাগিব আৰু অখিল গগৈ যিটো বিষয়ত মাত মাতিছে সেই বিষয়ত মাত মতাৰ অধিকাৰেই নাই কাৰণ চৰকাৰ আহিছে চৰকাৰ গৈছে কিন্তু প্ৰতিখন চৰকাৰৰ ওচৰতে চাহ শ্ৰমিকে দাবীহে উত্থাপন কৰি আহিছে কিন্তু এবাৰলৈও চাহ শ্ৰমিকসকলৰ দাবীৰ কথা কোনো এখন চৰকাৰে ভাবিয়েই নাচালে আলোচনাই নকৰিলে কিন্তু শেহতীয়াকৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে চাহ শ্ৰমিকসকলক প্ৰকৃততে ভূমিৰ অধিকাৰ প্ৰদান কৰিছে চাহ শ্ৰমিকৰ ভূমিৰ সংৰক্ষণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে গতিকে এইগৰাকী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চাহ শ্ৰমিকৰ বাবে ৰাজ্য চৰকাৰে যি সিদ্ধান্ত গ্ৰহণ কৰিছে যি আইন আনিছে সেই আইন প্ৰতিগৰাকী চাহ শ্ৰমিকে আদৰণি জনাইছে চাহ বাগানে আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে গতিকে এই ক্ষেত্ৰত অখিল গগৈৰ মাত মতাৰ অধিকাৰেই নাই অখিল গগৈয়ে এক প্ৰকাৰ নিজৰ নৈতিক অধিকাৰ দেখুৱাবলৈ ইয়াত যোগ্যতা নাই কিন্তু সেইগৰাকী অখিল গগৈয়ে মাত মাতিছে বিৰুদ্ধাচৰণ কৰিছে
অখিল গগৈ এটা বদমাছ মানুহ অখিল গগৈ ৰাক্ষসৰ দলৰ সভাপতি হ'ব লাগিছিল অখিল গগৈ যদি পুনৰবাৰ এনে মন্তব্য কৰে তেনেহলে প্ৰতিগৰাকী চাহ শ্ৰমিকৰ ওচৰত উত্তৰ দিব লাগিব কাৰণ ৭৫ বছৰে কোনো এখন চৰকাৰে চিন্তা নকৰা কথা হিমন্ত বিশ্ব শৰ্মা চৰকাৰে চিন্তা কৰি ভূমিৰ অধিকাৰ প্ৰদান কৰিছে গতিকে চাহ শ্ৰমিকসকলে যি সময়ত আনন্দ লাভ কৰিছে সেই আনন্দৰ কিন্তু সহ্য কৰিব পৰা নাই অখিল গগৈ গতিকে এই অখিল গগৈ এতিয়া মনত ৰাখক সম্পূৰ্ণৰূপে চাহ বাগান অঞ্চলত প্ৰৱেশ নিষিদ্ধ হৈছে অখিল গগৈ চাহ মজদুৰ সংঘৰ পৰা এনেধৰণে গুজৰি গুমৰি উঠিছে এতিয়া অখিল গগৈৰ বিৰুদ্ধে প্ৰচণ্ড ক্ষোভ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে এই সন্দৰ্ভত চাহ মজদুৰ সংঘৰ মন্তব্য আছে আমি মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম অখিল গগৈ এটা বদমাছ ৰাক্ষসৰ দলৰ প্ৰেচিডেণ্ট হ'ব লাগিছিল সি ৰাক্ষসৰ দলত মানুহৰ দলৰ হ'ব নালাগে এইকাৰণে কৈছো হাড়ক মাটি তেজক পানী কৰি আমি শ্ৰম কৰি আজি ২০০ বছৰ হ'ল এই ২০০ বছৰৰ পিছত ৭৫ বছৰ অসমত চৰকাৰ গঠন হ'ল কিন্তু ৭৫ বছৰ কোনো চৰকাৰে কোনোদিনেই আমাৰ এই কথা চিন্তা নকৰিলে আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ইতিহাস ৰচি পেলাই গৈ আমাৰ চাহ শ্ৰমিক ৰাইজক পট্টা মাটি দিয়াৰ ব্যৱস্থা কৰিছে গতিকে আমি এই পট্টা মাটি দিয়াক লৈ তেওঁ যিটো বিৰূপ মন্তব্য কৰিছে যে চাহ জনগোষ্ঠীক সকলোকে পট্টা দিব লাগিব নহলে চাহ শ্ৰমিক ৰাইজকো পট্টা দিব নালাগে তাৰ বাপৰ মাটি এইটো নহয় মই কৈছো টাটা কোম্পানীৰ মাটি লৈছে আসাম কোম্পানী লৈছে তেওঁৰ সমষ্টিৰ ৫০০ বিঘা মাটি অসম চৰকাৰে লোৱা নাই সেইকাৰণে তেওঁৰ নৈতিক অধিকাৰ নাই কোৱাৰ আৰু সকীয়াই দিব বিচাৰিছে আজি অখিল গগৈ আপুনি চাহ বাগিচাৰ অধ্যুষিত অঞ্চলত যদি প্ৰৱেশ কৰে আপোনাক বান্ধি ৰখা হ'ব এইকাৰণে কৈছো আপুনি পট্টা মাটি পাব নালাগে বুলি চাহ শ্ৰমিকৰ কথাটো কৈছে সাৱধান মানি আপোনাক শুনাই দিছো যদি এনেকৈ আৰু অনেক দিনত বিৰূপ মন্তব্য কৰা শুনা পাওঁ তেন্তে আপোনাক আমি য'তে পাম তাৰ পৰা আপোনাক আমি কৰায়ত্ব কৰি চাহ বাগিচা ৰাইজৰ মাজত আনিম আৰু চাহ বাগিচা ৰাইজৰ মাজত আপুনি ক'ব লাগিব যে আপোনালোক পট্টা মাটি পাব নালাগে বুলি পুনৰ ক'ব বিচাৰিছো অসম চৰকাৰ আমাৰ অসম চাহ মজদুৰ সংঘৰ সাধাৰণ সম্পাদক তথা শ্ৰম মন্ত্ৰী ৰূপেশ গোহালা ডাঙৰীয়াৰ অশেষ কষ্টত অসমৰ মাননীয় মুখ্যমন্ত্ৰী অশেষ কষ্টত আজি যি আমি পট্টা পাবলৈ আগবাঢ়িছো আৰু এনেকৈ কিছু আইন বনাইছে যে সেই পৰিয়ালৰ যদি ঘৰখন বেংকত যদি জমা দি পেলাই লোন লৈ পেলাই তেওঁ ঘৰ নতুনকৈ সাজিব পাৰিব চাওকচোন এনে এটা ভাল কৰ্ম কৰাৰ সময়ত আমাৰ শিৱসাগৰৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াই এনেকৈ বিৰূপ মন্তব্য কৰাটো দুৰ্ভাগ্যজনক আৰু আমি ভাবো তেওঁ এই প্ৰথম MLA আৰু এই তাৰ শেষ MLA আৰু তাৰ ৰাজনৈতিক কেৰিয়াৰ এই দুটাই শেষ হ'ব বুলি আমি ভাবিছো অখিল গগৈ এটা বদমাছ মানুহৰ দলৰ হ'ব নালাগে এইকাৰণে কৈছো হাড়ক মাটি তেজক পানী কৰি আমি শ্ৰম কৰি আজি ২০০ বছৰ হ'ল এই ২০০ বছৰৰ পিছত ৭৫ বছৰ অসমত চৰকাৰ গঠন হ'ল এই ২০০ বছৰৰ পিছত ৭৫ বছৰ কোনো চৰকাৰে কোনোদিনেই আমাৰ এই কথা চিন্তা নকৰিলে আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ইতিহাস ৰচি পেলাই গৈ আমাৰ চাহ শ্ৰমিক ৰাইজক পট্টা মাটি দিয়াৰ ব্যৱস্থা কৰিছে গতিকে আমি এই পট্টা মাটি দিয়াক লৈ তেওঁ যিটো মন্তব্য বিৰূপ মন্তব্য কৰিছে যে সেই পৰিয়ালৰ যদি ঘৰখন বেংকত যদি জমা দি পেলাই লোন লৈ পেলাই তেওঁ ঘৰ নতুনকৈ সাজিব পাৰিব চাওকচোন এনে এটা ভাল কৰ্ম কৰাৰ সময়ত আমাৰ শিৱসাগৰৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াই এনেকৈ বিৰূপ মন্তব্য কৰাটো দুৰ্ভাগ্যজনক আৰু আমি ভাবো তেওঁ এই প্ৰথম MLA আৰু এই তাৰ শেষ MLA আৰু তাৰ ৰাজনৈতিক কেৰিয়াৰ এই দুটাই শেষ হ'ব বুলি আমি ভাবিছো ৰাক্ষসৰ দলৰ প্ৰেচিডেণ্ট হ'ব লাগিছিল সি ৰাক্ষসৰ দলত মানুহৰ দলৰ হ'ব নালাগে এইকাৰণে কৈছো হাড়ক মাটি তেজক পানী কৰি আমি শ্ৰম কৰি আজি ২০০ বছৰ হ'ল এই ২০০ বছৰৰ পিছত ৭৫ বছৰ অসমত চৰকাৰ গঠন হ'ল কিন্তু ৭৫ বছৰ কোনো চৰকাৰে কোনোদিনেই আমাৰ এই কথা চিন্তা নকৰিলে আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ইতিহাস ৰচি পেলাই গৈ আমাৰ চাহ শ্ৰমিক ৰাইজক পট্টা মাটি দিয়াৰ ব্যৱস্থা কৰিছে গতিকে আমি এই পট্টা মাটি দিয়াক লৈ তেওঁ যিটো বিৰূপ মন্তব্য কৰিছে যে চাহ জনগোষ্ঠীক সকলোকে পট্টা দিব লাগিব নহলে চাহ শ্ৰমিক ৰাইজকো পট্টা দিব নালাগে তাৰ বাপৰ মাটি এইটো নহয় মই কৈছো টাটা কোম্পানীৰ মাটি লৈছে আসাম কোম্পানী লৈছে তেওঁৰ সমষ্টিৰ ৫০০ বিঘা মাটি অসম চৰকাৰে লোৱা নাই সেইকাৰণে তেওঁৰ নৈতিক অধিকাৰ নাই কোৱাৰ আৰু সকীয়াই দিব বিচাৰিছে আজি অখিল গগৈ আপুনি চাহ বাগিচাৰ অধ্যুষিত অঞ্চলত যদি প্ৰৱেশ কৰে আপোনাক বান্ধি ৰখা হ'ব এইকাৰণে কৈছো আপুনি পট্টা মাটি পাব নালাগে বুলি চাহ শ্ৰমিকৰ কথাটো কৈছে সাৱধান মানি আপোনাক শুনাই দিছো যদি এনেকৈ আৰু অনেক দিনত বিৰূপ মন্তব্য কৰা শুনা পাওঁ তেন্তে আপোনাক আমি য'তে পাম তাৰ পৰা আপোনাক আমি কৰায়ত্ব কৰি চাহ বাগিচা ৰাইজৰ মাজত আনিম আৰু চাহ বাগিচা ৰাইজৰ মাজত আপুনি ক'ব লাগিব যে আপোনালোক পট্টা মাটি পাব নালাগে বুলি পুনৰ ক'ব বিচাৰিছো অসম চৰকাৰ আমাৰ অসম চাহ মজদুৰ সংঘৰ সাধাৰণ সম্পাদক তথা শ্ৰম মন্ত্ৰী ৰূপেশ গোহালা ডাঙৰীয়াৰ অশেষ কষ্টত অসমৰ মাননীয় মুখ্যমন্ত্ৰী অশেষ কষ্টত আজি যি আমি পট্টা পাবলৈ আগবাঢ়িছো আৰু এনেকৈ কিছু আইন বনাইছে যে সেই পৰিয়ালৰ যদি ঘৰখন বেংকত যদি জমা দি পেলাই লোন লৈ পেলাই তেওঁ ঘৰ নতুনকৈ সাজিব পাৰিব চাওকচোন এনে এটা ভাল কৰ্ম কৰাৰ সময়ত আমাৰ শিৱসাগৰৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াই এনেকৈ বিৰূপ মন্তব্য কৰাটো দুৰ্ভাগ্যজনক আৰু আমি ভাবো তেওঁ এই প্ৰথম MLA আৰু এই তাৰ শেষ MLA আৰু তাৰ ৰাজনৈতিক কেৰিয়াৰ এই দুটাই শেষ হ'ব বুলি আমি ভাবিছো অখিল গগৈ এটা বদমাছ
ৰাক্ষসৰ দলৰ প্ৰেচিডেণ্ট হ'ব লাগিছিল সি ৰাক্ষসৰ দলত মানুহৰ দলৰ হ'ব নালাগে এইকাৰণে কৈছো হাড়ক মাটি তেজক পানী কৰি আমি শ্ৰম কৰি আজি 200 বছৰ হ'ল এই 200 বছৰৰ পিছত 75 বছৰ অসমত চৰকাৰ গঠন হ'ল কিন্তু 75 বছৰ কোনো চৰকাৰে কোনোদিনেই আমাৰ এই কথা চিন্তা নকৰিলে আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ইতিহাস ৰচি পেলাই গৈ আমাৰ চাহ শ্ৰমিক ৰাইজক পট্টা মাটি দিয়াৰ ব্যৱস্থা কৰিছে গতিকে আমি এই পট্টা মাটি দিয়াক লৈ তেওঁ যেটো বিৰূপ মন্তব্য কৰিছে যে চাহ জনগোষ্ঠী সকলোকে পট্টা দিব লাগিব নহলে চাহ শ্ৰমিক ৰাইজকে পট্টা দিব নালাগে তাৰ বাপৰ মাটি এটো নহয় মই কৈছো টাটা কোম্পানীৰ মাটি লৈছে আসাম কোম্পানী লৈছে তেওঁৰ সমষ্টিৰ 500 বিঘা মাটি অসম চৰকাৰে লোৱা নাই সেইকাৰণে তেওঁৰ নৈতিক অধিকাৰ নাই কোৱাৰ আৰু হকিয়াই দিব বিচাৰিছে আজি অখিল গগৈ আপুনি চাহ বাগিচাৰ অধ্যুষিত অঞ্চলত যদি প্ৰৱেশ কৰে আপোনাক বান্ধি ৰখা হ'ব এই কাৰণে কৈছো আপুনি পট্টা মাটি পাব নালাগে বুলি চাহ শ্ৰমিকৰ কথাটো কৈছে সাৱধান মানি আপোনাক শুনাই দিছো যদি এনেকৈ আৰু অনেক দিনত বিৰূপ মন্তব্য কৰা শুনা পাওঁ তেন্তে আপোনাক আমি য'তে পাম তাৰ পৰা আপোনাক আমি কৰায়ত্ব কৰি চাহ বাগিচা ৰাইজৰ মাজত আনিম আৰু চাহ বাগিচা ৰাইজৰ মাজত আপুনি ক'ব লাগিব যে আপোনালোক পট্টা মাটি পাব নালাগে বুলি পুনৰ ক'ব বিচাৰিছো অসম চৰকাৰ আমাৰ অসম চাহ মজদুৰ সংঘৰ সাধাৰণ সম্পাদক তথা শ্ৰম মন্ত্ৰী ৰূপেশ গোৱালা ডাঙৰীয়াৰ অশেষ কষ্টত অসমৰ মাননীয় মুখ্যমন্ত্ৰী অশেষ কষ্টত আজি যি আমি পট্টা পাবলৈ আগবাঢ়িছো আৰু এনেকৈ কিছু আইন বনাইছে যে সেই পৰিয়ালৰ যদি ঘৰখন বেংকত যদি জমা দি পেলাই লোন লৈ পেলাই তেওঁ ঘৰ নতুনকৈ সাজিব পাৰিব চাওকচোন এনে এটা ভাল কৰ্ম কৰাৰ সময়ত আমাৰ শিৱসাগৰৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াই এনেকৈ বিৰূপ মন্তব্য কৰাটো দুৰ্ভাগ্যজনক আৰু আমি ভাবো তেওঁ এই প্ৰথম MLA আৰু এই তাৰ শেষ MLA আৰু তাৰ ৰাজনৈতিক কেৰিয়াৰ এই দুটাই শেষ হ'ব বুলি আমি ভাবিছো অখিল গগৈ এটা বদমাছ ৰাক্ষসৰ দলৰ প্ৰেচিডেণ্ট হ'ব লাগিছিল সি ৰাক্ষসৰ দলত মানুহৰ দলৰ হ'ব নালাগে এইকাৰণে কৈছো হাড়ক মাটি তেজক পানী কৰি আমি শ্ৰম কৰি আজি 200 বছৰ হ'ল এই 200 বছৰৰ পিছত 75 বছৰ অসমত চৰকাৰ গঠন হ'ল কিন্তু 75 বছৰ কোনো চৰকাৰে কোনোদিনেই আমাৰ এই কথা চিন্তা নকৰিলে আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ইতিহাস ৰচি পেলাই গৈ আমাৰ চাহ শ্ৰমিক ৰাইজক পট্টা মাটি দিয়াৰ ব্যৱস্থা কৰিছে গতিকে আমি এই পট্টা মাটি দিয়াক লৈ তেওঁ যেটো বিৰূপ মন্তব্য কৰিছে যে চাহ জনগোষ্ঠী সকলোকে পট্টা দিব লাগিব নহলে চাহ শ্ৰমিক ৰাইজকে পট্টা দিব নালাগে তাৰ বাপৰ মাটি এটো নহয় মই কৈছো টাটা কোম্পানীৰ মাটি লৈছে আসাম কোম্পানী লৈছে তেওঁৰ সমষ্টিৰ 500 বিঘা মাটি অসম চৰকাৰে লোৱা নাই সেইকাৰণে তেওঁৰ নৈতিক অধিকাৰ নাই কোৱাৰ আৰু হকিয়াই দিব বিচাৰিছে আজি অখিল গগৈ আপুনি চাহ বাগিচাৰ অধ্যুষিত অঞ্চলত যদি প্ৰৱেশ কৰে আপোনাক বান্ধি ৰখা হ'ব এই কাৰণে কৈছো আপুনি পট্টা মাটি পাব নালাগে বুলি চাহ শ্ৰমিকৰ কথাটো কৈছে সাৱধান মানি আপোনাক শুনাই দিছো যদি এনেকৈ আৰু অনেক দিনত বিৰূপ মন্তব্য কৰা শুনা পাওঁ তেন্তে আপোনাক আমি য'তে পাম তাৰ পৰা আপোনাক আমি কৰায়ত্ব কৰি চাহ বাগিচা ৰাইজৰ মাজত আনিম আৰু চাহ বাগিচা ৰাইজৰ মাজত আপুনি ক'ব লাগিব যে আপোনালোক পট্টা মাটি পাব নালাগে বুলি পুনৰ ক'ব বিচাৰিছো অসম চৰকাৰ